নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখাম ফুল সাইজ ফটো এখন কেনেদৰে পাছপোৰ্ট সাইজ ফটো বনাব পাৰি সেইটো আপোনালোকক আজি দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। পোনপ্ৰথমে আপুনি পাছপোৰ্ট বনাব বিচৰা ফুল ফটোখন সিলেক্ট কৰি ল'ব, ক'ত আছে চাই ল'ব। চাই লোৱাৰ পিছত মইখন ইয়াতে আপোনালোকে দেখি থকা এই ফটোখন মই পাছপোৰ্ট সাইজ ফটো বনাম। তাৰ কাৰণে পোনপ্ৰথমে আপুনি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব লাগিব। বেকগ্ৰাউণ্ডটো চেঞ্জ কৰাৰ কাৰণে পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰত গুচি যাব। ব্ৰাউজাৰত গ'লোঁ, ক্ৰম ব্ৰাউজাৰত এইটো ফায়াৰফক্স। এই ব্ৰাউজাৰত গৈ আপোনালোকে বেকগ্ৰাউণ্ড চেঞ্জ বুলি টাইপ কৰি দিব। বেকগ্ৰাউণ্ড চেঞ্জ মাৰি দিব। তাৰপিছত প্ৰথম যিটো লিংক আহিছে ইয়াতে ক্লিক কৰি দিব। এতিয়া আহি গ'ল। এতিয়া পোনপ্ৰথমে আপোনালোকে ইয়াতে আপলোড ইমেজত আপোনালোকে ক্লিক কৰি দিব। আপলোড ইমেজত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফুল ফটোখন ক'ত আছে সেইটো আপোনালোকে বিচাৰিব। যদি ডেস্কটপত আছে, মোৰ ডেস্কটপতে আছে, সেইকাৰণে মই ডেস্কটপত লগে লগে আহি গ'ল। ডেস্কটপ চিলেক্ট কৰাৰ লগে লগে এইটো আপোনালোকে চিলেক্ট কৰি দিব, অ'পেন কৰি দিব। তাৰপিছত ইয়াত আপলোড হোৱা আৰম্ভ হৈ গ'ল। আপলোড হ'ব আৰু লগে লগে ইয়াৰ বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ যাব। এয়া আপলোড হৈ আছে, অকণমান সময় ল'ব। ইয়াৰ আপলোড হৈ গ'ল। ইয়াত চাওক সম্পূৰ্ণভাৱে এই বেকগ্ৰাউণ্ডটো ইয়াৰ পৰা নোহোৱা হৈ গ'ল। এতিয়া বেকগ্ৰাউণ্ডটো আমি কি বেকগ্ৰাউণ্ড দিম সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। সেইটো আপোনালোকৰ কথা, নিজৰ চইচ মতে দি দিলে হ'ল। এইপিনে বেকগ্ৰাউণ্ড কালাৰত যাব। তাৰপিছত ইয়াতে বহুতকেইটা কালাৰ আছে। এতিয়া চাওক বহুতকেইটা কালাৰ আছে, আপোনাক যেনেকুৱা ধৰণৰ কালাৰ লাগে। মই ব্লু কালাৰ দিব বিচাৰিছোঁ, গতিকে এইটো ব্লু কালাৰ দিলোঁ। ব্লু কালাৰ চিলেক্ট কৰাৰ পিছত ইয়াতে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ লগে লগে এই গোটেই বেকগ্ৰাউণ্ডটো ব্লু হৈ গ'ল। তাৰপিছত এই ফটোখন আপোনালোকে ডাউনলোড কৰিব। এই লগে লগে ডাউনলোড হৈ গ'ল, ঠিক আছে। ডাউনলোড হোৱাৰ পিছত আপোনালোকে এতিয়া ফটোশ্বপ খুলি ল'ব। এতিয়া চাৰ্চ বটনত গ'লোঁ, ফটোশ্বপ, এডব ফটোশ্বপ 7.0 এইটো অ'পেন কৰি দিলোঁ। তাৰপিছত মই Ctrl+O মাৰি দিলোঁ। Ctrl+O মাৰাৰ পিছত মোৰ যিখন ফটো ডাউনলোড হ'ল সেইখন ক'ত আছে, সেইটো আছে ডাউনলোড অপশ্যনত। ইয়াতে ডাউনলোডত গ'লোঁ। ডাউনলোড যোৱাৰ পিছত যিখন প্ৰথম যিখন ফটো আছে এইখন ইয়াতে অ'পেন কৰি দিলোঁ। অ'পেন কৰি দিয়াৰ লগে লগে এনেকৈ এই ফুল ফটোখন আহি গ'ল। এইবাৰ ইয়াত আমি পাছপোৰ্ট সাইজ ফটো বনাম। পাছপোৰ্ট সাইজ ফটো বনাবৰ কাৰণে আপোনালোকে এইটো ক্ৰপ টুলটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে ৱাইড বহলটো কিমান হ'ব, বহলটো 2.5 চেণ্টিমিটাৰেই ৰখা হয় নৰ্মেলি। তাৰপিছত হাইটটো 3.5 চেণ্টিমিটাৰেই ৰখা হয় নৰ্মেলি। এইটো কম বেছ কৰিব পাৰে, আপোনালোকৰ নিজৰ কথা সেইটো। তাৰপিছত এইটো ধুনীয়াকৈ ক্ৰপ কৰি দিলোঁ হ'ল। যিখিনি ঠাই লাগে সেইখিনি ক্ৰপ কৰিলোঁ। তাৰপিছত এইটো চোৱাইছোঁ। ফটোখন যিহেতু অলপ তেৰা হৈ আছে, এইটো অকণমান ঘূৰাই দিছোঁ। ঘূৰাই দিলোঁ, অকণমান ওপৰতো দিলোঁ। ঘূৰাই দিয়াৰ পিছত এতিয়া এই ৰাইট চিনটোত ক্লিক কৰি দিলোঁ, হৈ গ'ল পাছপোৰ্ট সাইজ ফটো। এনেদৰে পাছপোৰ্ট সাইজ ফটো আপোনালোকে ফুল ফটো এখনক এনেদৰে আপোনালোকে পাছপোৰ্ট সাইজ ফটো বনাব পাৰিব। আৰু এনেদৰে Ctrl+L মাৰি পেলাই আপোনালোকে ইয়াৰে ব্ৰাইটনেছটো এডজাষ্ট কৰিব পাৰিব, নাইবা আপোনালোকে ইয়াতে ইমেজ এডজাষ্ট, ইয়াতে গৈ আপোনালোকে এতিয়া এডজাষ্ট কৰিব পাৰিব। আপোনালোকে কেনেকুৱা ধৰণৰ ফটোখন বগা বনাব নে কিবা অলপ ভালকৈ আৰু মডিফাই কৰিব, তো তাৰ কাৰণে এনেকুৱা কৰিব পাৰিব। তাৰপিছত এই ফটোখন প্ৰিণ্ট কৰাৰ কাৰণে পোনপ্ৰথমে আপোনালোকে Ctrl+N মাৰিব। ইয়াৰ পিছত আপোনালোকে কি পেপাৰত প্ৰিণ্ট কৰিব, A4 সাইজ পেপাৰ, ধৰি লওক ফটো পেপাৰ A4 সাইজ পেপাৰতে মেক্সিমাম কৰা হয়। ইয়াত অ'কে মাৰি দিব। এইখন এখন পেজ আহি গ'ল। তাৰপিছত
তাৰপিছত এইটো হৈছে মুভ টুলটোত চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে ক্লিক কৰি এইটো ড্ৰেগ কৰি লৈ যাব। ইয়াতে ড্ৰেগ কৰি লৈ যোৱাৰ পিছত এনেকৈ ফটোখন আহি গ'ল। ফটোখন অহাৰ পিছত ইয়াতে অল প্ৰেছ কৰিব। অল কীবৰ্ডৰ অল প্ৰেছ কৰি পেলাই এইটো এনেকৈ মুভ কৰি লৈ যাব। তেতিয়া কপি হ'ব। আৰু অল প্ৰেছ কৰি দি পেলাই এনেকৈ লৈ যাব। এনেকৈ আপোনালোকে এইটো প্ৰেছ কৰিব পাৰিব। হৈ গ'ল এইখিনি। এইখিনি হোৱাৰ পিছত আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব। প্ৰিণ্ট কৰাৰ কাৰণে Ctrl+P মাৰি দিব। তাৰপিছত ইয়াতে ছেটিংটো ছেট কৰিব। ইয়াতে পেপাৰ চাইজটো এনেকৈ কম্পিউটাৰ চিলেক্ট কৰিব। এইটো A4 চাইজ। এনেকৈ এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে এইটো প্ৰিণ্ট দিব পাৰিব ধুনীয়াকৈ। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আজিৰ ভিডিঅ'ত ইমানেই আছিলে। নমস্কাৰ।